Hello guys, welcome back to the channel. আমি ফাংশনসৰ কেটামান বস্তু পঢ়িছিলো, কেটামান প্ৰপাৰ্টিজ পঢ়ো, কেটামান স্পেসিফিক টাইপস অফ ফাংশন চালো 1 1 on 2. ওকে, আজি আমি সাম ইভেন এন্ড অড ফাংশন কি হয়. ওকে, সো ইজি বস্তু হয়, অলপ কনসেপচুয়াল হয়, তুমি সোৱা তোমাৰ ভাল লাগিব. আৰু যদি তুমি প্ৰিভিয়াস ভিডিও বিলাক সোৱা নাই তো আই হাইলি ৰেকমেন্ড কৰি তুমি হেবিলাক চাই আহা, তাৰ পিছত এইটো আহা তোমাৰ একদম মজা লাগি যাব দেই. আচ্ছা সোৱা, লেটস বিগিন. সো ইভেন ফাংশন আৰু অড ফাংশন মানে কি? ইভেন ফাংশন হল এনেকুৱা এটা ফাংশন যোনে a to satisfy কৰে. f of minus x is equals to f of x. For example, f of x is equals to x square. Okay, so মই যদি ইয়াত f of minus x ওলাব যাও তো কি হ'ব? এটো minus x whole square. Okay, and minus x whole square কিমান হৈ যায়? x square হৈ যায়, আৰু x square মানে কি আছিল? f of x আছিল. so clearly আমি কি পালো? f of minus x is equals to f of x. okay, so a function to আমাৰ এটা example of an even function. তো even function basically এনেকুৱা function হয় যত f of minus x is equals to f of x. আৰু এটা example দিছো, f of x is equals to cos x. so মই f of minus x আকৌ ওলাও, এটো কি হ'ব? cos of minus x, and cos of minus x is basically cos x. এটো আমাৰ property আছে trigonometry, and cos x মানে কি আছিল? f of x. তো আকৌ সোৱা f of minus x is equals to আমাৰ f of x আহিলে. আচ্ছা, so this is an even function. এটা আমি odd function টো চাও. okay, odd function basically ভিতৰত মাইনাস থাকিলে আগত যেনেকৈ মাইনাসটো গায়ব হৈ যায়, ইয়াত মাইনাসটো গায়ব নহয়, মাইনাসটো বাহিৰত আহি যায়. ফৰ এক্সাম্পল, f of x is equals to x. ঠিক আছে, so f of minus x এটো কি হৈ যাব? minus x হৈ যাব. and x মানে কি আছিল? x মানে আসলে f of x, so এটো minus x আমি লিখিব পাৰো. তো আকৌ আমি কি পালো? f of minus x is equals to minus of f of x. আৰু এটা এক্সাম্পল লো, f of x is equals to sin x. so f of minus x এটো কি হ'ব? sin of minus x. এতিয়া সাইনৰ ভিতৰ মাইনাস থাকিলে এটো বাহিৰত আহি যায়, আমি গম পাও এটো ট্ৰিগনোমেট্ৰি কনসেপ্ট. so this will become sin x, and clearly sin x ৰ ভ্যালু কি আছিল? f of x. so এটো হৈ গল minus of f of x. ক্লিয়াৰ? একদম ইজি বস্তু হয়, ইমান একো হাৰ্ড নহয়, জাস্ট এই দুটা মেইন কনসেপ্ট, এই দুটা মেইন কনসেপ্ট বা কন্ডিশন কব পাৰা. ইভেনৰ কাৰণে এটো, অডৰ কাৰণে এটো. ডান? ক্লিয়াৰ? আচ্ছা, এটা বস্তু চাব পাৰিছা না? যদি আমাৰ ফাংশনটো এনেকে থাকে f of x is equals to x to the power n, যদি n অড হয় তেতিয়া হলে n যদি অড হয় তেতিয়া হলে আমাৰ ফাংশনটো কি হয়? অড হয়. যদি n ৰ ভ্যালু ইভেন হয় তেতিয়া হলে আমাৰ ফাংশনটোৰ ভ্যালু ইভেন হয়. একদম ইজি বস্তু. ওকে, আচ্ছা আচ্ছা, কিটামান অলপ গ্ৰাফও চাও তেতিয়া হলে আৰু ক্লিয়াৰ হ'ব. মই f of x square ৰ গ্ৰাফটো চাম. x square গ্ৰাফটো এনেকুৱা হ'ব, আৰু f of x ৰ গ্ৰাফটো চাম, এটো এনেকুৱা হ'ব. তুমি যদি ভালকে সোৱা এই গ্ৰাফটো, f of x square ৰ গ্ৰাফটো y axis of যদি তুমি মানে এটা এক্সিস বনোৱা, তুমি চাবা যে a পাৰ্টটো আৰু a পাৰ্টটো একদম মিৰৰৰ নিচিনা হৈছে. সোৱা মানে বেসিক্যালি this side and this side is symmetric. মই ক'ব পাৰো যে the graph of x square is symmetric about the y axis. ক'ব পাৰো নে নাই? এইটো তুমি ভালকে সোৱা, a পাৰ্টটো যেনেকুৱা আছে a পাৰ্টটো সেম আছে, বাট তুমি অডত সোৱা, মই যদি এটো কেনেকে বনাও, এটোৰ মিৰৰ ইমেজটো এনেকুৱা আহিব হয় নহয়? বাট এটো আকৌ উল্টা হৈ গৈছে, এবাৰ মিৰাজ হৈ আকৌ উল্টা হৈ গ'ল. সো এটো অডত হয়, ইয়াত সিমেট্ৰিক নহয় বেসিক্যালি. ওকে, বুজি পালা? আৰু এক্সাম্পল চাও, আমাৰ cos x ৰ কেনেকুৱা আছিল? cos x সোৱা, cos x এনেকুৱা আছিল. আকৌ সোৱা বস্তুটো y axis ৰ দুফালে ইকুৱেল হৈ আছে হয় না? এইফালে যেনেকুৱা সেইফালে তেনেকুৱা. বাট sin x যদি তুমি সোৱা, sin x এনেকুৱা, এই ফালটো সেম নহয়, এই ফালটো সেম হ'বলে এনেকুৱা হ'ব লাগিছিল হয় না নহয়? বা তলত এনেকুৱা যাব লাগিছিল.
তেতিয়া হ'ব লাগিছিল বাট এইটো হোৱা নাই সো গ্ৰাফিক্যালি আমি কেতিয়া এটা ফাংচন ইভেন হয় এইটো আমি চাব পাৰোঁ কেনেকৈ চাওঁ আমি y এক্সিছটোক এটা চেণ্টাৰ হিচাপে মানিলোঁ মানে চিমেট্ৰিক লাইন বুলি মানো আৰু সেই লাইনটোৰ ওপৰত দি আমি চাওঁ যে দুফালটো ইকুৱেল হৈছে মানে এইফালে যেনেকুৱা সেইফালেও তেনেকুৱা হৈছে নে নাই যদি হয় তেতিয়াহ'লে ইভেন বাট যদি নহয় তেতিয়া আমি ক'ব নোৱাৰোঁ যে এইটো অড হয় নে নহয় বা মানে অড হ'ব নাকি অড নহ'ব ফৰ এক্সাম্পল মই এটা ফাংচনৰ এক্সাম্পল দিছোঁ fx is equals to e to the power x তুমি চোৱা ইয়াত যদি তুমি f of minus x ওলোৱা কি হ'ব e to the power minus x which is equals to 1 by e to the power x and তুমি চোৱা এই ভ্যালুটো কেতিয়াও f of x ৰ লগতো ইকুৱেল নহৈছে f of minus of f of x ৰ লগতো ইকুৱেল হোৱা নাই so this function is neither odd nor even so মনত ৰাখিবা তেনেকুৱাও ফাংচনছ আছে যোন ইভেনো হ'ব নোৱাৰে অডো হ'ব নোৱাৰে এনেকুৱা কোনো কথা নাই যে সব ফাংচনছ ইভেন আৰু অডৰ ডিভাইড হ'ব ক্লিয়াৰ তো এটোই আছিল আমাৰ ইভেন আৰু অডৰ এটা ইন্ট্ৰোডাকশন তো যদি ভিডিওটো ভাল লাগিলে obviously জানাই কি কৰিব লাগে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বাকি কৈ তো বহুতে কলো কৰিবা আৰু ঠিক আছে কিবা ডাউট থাকিলে কমেন্ট সেকশনত সুধিবা আজিৰ কাৰণে ইমানে আছিল আমি আৰু ভিডিও আনিম সো ষ্টে টিউনড